হেল্ল' এভৰিৱান। DWৰ যি ৫৫০০ পদৰ নিযুক্তিৰ স্থগিতাদেশ দিয়া হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা, এই স্থগিতাদেশ এতিয়া প্ৰত্যাহাৰ কৰা হৈছে আৰু এতিয়া পুনৰ যি দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ কৰাৰ কথা আছিল, এতিয়া পুনৰ আৰম্ভ হ'বলৈ গৈ আছে। এয়া চাওক, আজি বাতৰি কাকতত প্ৰকাশ পাইছে, স্থগিতাদেশ প্ৰত্যাহাৰ কৰা হ'ল। নিম্ন উচ্চ প্ৰাথমিকৰ ৫৫০০ পদৰ নিযুক্তি প্ৰক্ৰিয়া চলাই নিয়াত অনুমতি প্ৰদান কৰিছে হাইকোৰ্টে। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ যি ৫৫০০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ আছিল, তাৰে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ পূৰ্বে ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ হোৱাৰ লগে লগে এতিয়া বৃহৎ সকাহ লাভ কৰিছে শিক্ষা বিভাগে। পূৰ্বে এজনীয়া বিচাৰপীঠে পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত জাৰি কৰিছিল স্থগিতাদেশ। ৰাজ্য চৰকাৰে দাখিল কৰা এই সম্পৰ্কীয় আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বৰ স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ কৰে আৰু আবেদনৰ ৰায়দান কৰি ন্যায়ালয়ে বৃহৎ সকাহ দিছে শিক্ষা বিভাগক। উল্লেখযোগ্য যে একাংশ প্ৰাৰ্থীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৫৫০০টা পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ জাৰি কৰিছে স্থগিতাদেশ। এতিয়া এই দ্বিতীয় পৰ্যায়ৰ যি নথি পৰীক্ষণ প্ৰক্ৰিয়া আছিল, এয়া আছিল ১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈকে। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে যি স্থগিতাদেশ জাৰি কৰিছিল, তাৰ কাৰণে এইখিনি নহ'ল। কিন্তু এতিয়া পৰৱৰ্তী সময়ত পুনৰ DWৰ পৰা আপোনালোকৰ নটিচ এখন প্ৰকাশ পাব নিশ্চয়, যে কোন তাৰিখৰ পৰা আকৌ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণসমূহ আৰম্ভ হ'ব। গতিকে এতিয়া আৰু আপোনালোকে বেছি চিন্তাত নাথাকিব। এই ৫৫০০ পদৰ নিযুক্তি এইবাৰ অতি সোনকালেই হ'ব আৰু হয়তো দ্বিতীয় পৰ্যায়ৰ যি নথি পৰীক্ষণ হ'বলগীয়া আছে, এই আজি ধৰক অহা সপ্তাহমানৰ ভিতৰত প্ৰকাশ পাব পাৰে আৰু তাৰপিছত হয়তো ইলেকশ্যনৰ পিছতেই যি এই ৫৫০০টা পদৰ প্ৰভিজনেল মেৰিট লিষ্টবোৰ আছে, সেইবোৰ পাব্লিছ হ'বলৈ আৰম্ভ কৰিব। গতিকে এইটো আপোনালোকৰ কাৰণে অতি ভাল খবৰ আছিল। যিসকলে আবেদন কৰিছিল এই ৫৫০০টা পদত, এইখিনি আছিল। ধন্যবাদ।